নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ। নতুন দিল্লীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছে দুলাল বৰাক। বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ। নতুন দিল্লীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছে দুলাল বৰাক। দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰিছে দুলাল বৰাক। দিল্লীৰ এখন চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুলাল বৰাক। আৰু ইতিমধ্যে দুলাল বৰাৰ অগ্ৰিম জামিন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে শেহতীয়াভাৱে এগৰাকী বিজেপি নেতাৰ মৃত্যুত নাম সাঙুৰ খাইছিল এইগৰাকী বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাৰ। আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুলাল বৰাক। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমৰ পিছত ৰাজ্যত বতৰ লৈছে কালৰূপ। ৰাজ্যত আৰম্ভ হৈছে কাল ঘূৰ্ণী য়াগিৰ প্ৰভাৱ। পুৱাৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে মুখলধাৰ বৰষুণ। আৰু আজি ৰাজ্যৰ জিলাই জিলাই জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। প্ৰচণ্ড গৰমৰ পিছত ৰাজ্যত বতৰ লৈছে কালৰূপ। 26 ছেপ্টেম্বৰলৈকে ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে এলাৰ্ট। অসমৰ কোন কোন জিলাত জাৰি কৰা হৈছে এলাৰ্ট চাওঁ আহক। কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, মৰিগাঁও, নলবাৰী, চিৰাং, বজালী, দৰং, ওদালগুৰি, শোণিতপুৰ, কাৰ্বি আংলং, ডিমা হাছাও, লখিমপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। লগতে আজিৰ দিনটোত কোকৰাঝাৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু 26 ছেপ্টেম্বৰত ধুবুৰী আৰু বঙাইগাঁৱত হ'ব ধাৰাসাৰ বৰষুণ। কাল ঘূৰ্ণী য়াগিৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ পূবৰ ৰাজ্যত, এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, হাৰিয়ানা আৰু জম্মু কাশ্মীৰত বিধানসভা নিৰ্বাচন। আৰু এইবাৰ হাৰিয়ানাত বিজেপিক পৰাস্ত কৰি গঠন হ'ব পাৰে কংগ্ৰেছ চৰকাৰ। 90খন আসনৰ ভিতৰত 58খন আসন লাভ কৰিব কংগ্ৰেছে। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। হাৰিয়ানাত বিজেপিক পৰাস্ত কৰি গঠন হ'ব পাৰে কংগ্ৰেছৰ চৰকাৰ। হাৰিয়ানা, জম্মু কাশ্মীৰক লৈ ফালুদি, ডাববালি, মুম্বাই, চাট্টা বজাৰৰ এই পূৰ্বানুমান। চাট্টা বজাৰৰ বাজিমতে হাৰিয়ানাত এইবাৰ গঠন হ'ব কংগ্ৰেছ চৰকাৰ। হাৰিয়ানাৰ 90খন আসনৰ ভিতৰত 56ৰ পৰা 58খন আসন কংগ্ৰেছে লাভ কৰাৰ সম্ভাৱনা। আৰু ইয়াৰ বিপৰীতে বিজেপিয়ে পাব পাৰে সৰ্বাধিক মাত্ৰ 26খন আসনহে। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ হ'ব 5 অক্টোবৰত। আৰু লগতে জম্মু কাশ্মীৰতো এইবাৰ শক্তিশালী স্থিতিত আছে কংগ্ৰেছ দল। জম্মু কাশ্মীৰৰ 87খন আসনৰ ভিতৰত 40খন আসন পাব পাৰে কংগ্ৰেছ নেশ্যনেল কনফাৰেন্সে। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনৰ ওপৰত প্ৰাণঘাতী আক্ৰমণৰ গোচৰৰ ৰায়দান। 3জন মূল অভিযুক্তৰ বিৰুদ্ধে প্ৰমাণ নহ'ল অভিযোগ। ৰাজু বৰুৱা, হীৰা শৰণীয়া আৰু অজিত নাথক দোষমুক্ত ঘোষণা আদালতৰ। CBIৰ বিশেষ আদালতৰ এই ৰায়দান। উল্লেখযোগ্য যে প্ৰয়াত মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনৰ ওপৰত 3বাৰকৈ প্ৰাণঘাতী আক্ৰমণ চলিছিল। আৰু এই আক্ৰমণত অভিযুক্ত হৈছিল উগ্ৰপন্থী সংগঠন আলফা। 2006 চনত CBIয়ে এটা গোচৰ পঞ্জীয়ন কৰিছিল এই সন্দৰ্ভত। নলবাৰীৰ শনি ৰোডৰ আক্ৰমণৰ ঘটনাৰ গোচৰ পঞ্জীয়ন কৰিছিল CBIয়ে। আৰু 50জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ বিপৰীতে 16জন সাক্ষীৰ মৃত্যু হৈছিল। আৰু প্ৰায় 18 বছৰৰ পাছত আজি এই গোচৰটোৰ ৰায়দান দিয়ে CBIৰ আদালতে। পৰৱৰ্তী খবৰ, পুনৰ বিপদত বিজেপিৰ নৱনিৰ্বাচিত সাংসদ কংগনা ৰাণাৱত। কংগনা ৰাণাৱতে মন্তব্য কৰিছিল যে বাতিল কৰা 3খন কৃষি আইন পুনৰ ঘূৰাই আনিব লাগে। আৰু কৃষি আইন সন্দৰ্ভত কংগনা ৰাণাৱতে কৰা মন্তব্যক লৈ দেশজুৰি বিতৰ্ক।
আৰু এই বিতৰ্কৰ পাছতে নিজৰ মন্তব্য উঠাই লোৱা বুলি দাবী সাংসদগৰাকীৰ। পৰৱৰ্তী খবৰ, পুনৰ গোলাবাৰুদৰ শব্দত কঁপি উঠিছে মধ্যপ্ৰাচ্য। এইবাৰ শ শ ৰকেটেৰে ইজৰাইলক আক্ৰমণ হিজবুল্লাৰ। ইজৰাইলৰ উত্তৰ প্ৰান্তত একেলগে ৩০০ ৰকেটেৰে ইজৰাইলক প্ৰত্যুত্তৰ দিছে হিজবুল্লাই। শ শ ৰকেটেৰে ইজৰাইলক আক্ৰমণ হিজবুল্লাৰ। ইজৰাইলৰ উত্তৰ প্ৰান্তত একেলগে ৩০০ ৰকেটেৰে ইজৰাইলক প্ৰত্যুত্তৰ হিজবুল্লাৰ। লেবাননৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছিল ইজৰাইলে আৰু ইজৰাইলৰ আক্ৰমণত মৃত্যু হৈছিল ৫৫৮ গৰাকী লোকৰ। আৰু তাৰ পিছতে ইজৰাইলক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে হিজবুল্লাহ। ইজৰাইলৰ উত্তৰ প্ৰান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট। হিজবুল্লাহ আৰু ইজৰাইলৰ যুদ্ধই এতিয়া মধ্যপ্ৰাচ্যত লৈছে ভয়ংকৰ ৰূপ। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পাছপৰ্ট বাতিলৰ দাবী বিজেপিৰ আৰু এই সন্দৰ্ভত লোকসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ বিজেপিৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে বিদেশত ভাৰতক বদনাম কৰাৰ অভিযোগ বিজেপিৰ। উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণৰ সময়ত শিখ সম্প্ৰদায়ৰ ওপৰত কৰা মন্তব্যক লৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে এতিয়া ৰাহুল গান্ধীৰ পাছপৰ্ট বাতিল কৰিবলৈ লোকসভাৰ অধ্যক্ষৰ ওচৰত দাবী জনাইছে বিজেপিয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ 11টাকৈ ডাঙৰ ঘোষণা। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে কি এই বৃহৎ ঘোষণা কৰিছে চাওঁ আহক। ৰাজ্যৰ লাখ লাখ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া চাইকেল। 2024-25 বৰ্ষৰ বাবে শিক্ষাৰ্থীৰ চাইকেল ক্ৰয়ক অনুমোদন ৰাজ্যিক কেবিনেটৰ। 3,23,640 গৰাকী শিক্ষাৰ্থীৰ বাবে ৰাজ্য চৰকাৰে ক্ৰয় কৰিব চাইকেল আৰু ইয়াৰ বাবে 148.55 কোটি টকা অনুমোদন ৰাজ্যিক কেবিনেটৰ। লগতে অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকৰ খালী পদত 451 গৰাকী অংশকালীন ফেকাল্টি নিয়োগত অনুমোদন ৰাজ্যিক কেবিনেটৰ। আজাৰা কামাখ্যা অংশত ৰেলপথ হ'ব 2 লেনযুক্ত। উত্তৰ পূব সীমান্ত ৰেলৱেৰ পক্ষত 8 বিঘা চৰকাৰী ভূমি হস্তান্তৰৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ। লগতে হাজো, মাজুলী আৰু টিংখঙত স্থাপন হ'ব 3খনকৈ পলিটেকনিক আৰু ইয়াৰ বাবে 150 কোটি টকাৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ। লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিযুক্ত 131 গৰাকী শিক্ষকৰ দৰমহা পৰিষদত অনুমোদন ৰাজ্যিক কেবিনেটৰ। এইসমূহ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিছে হিমন্ত চৰকাৰৰ বুলডোজাৰ আৰু ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদ চলোৱাক লৈ এইবাৰ গৰজি উঠিছে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে এই সন্দৰ্ভত কয় যে দুখীয়া মানুহৰ ঘৰ ভাঙি বীৰত্ব দেখুওৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। কিয় দুখীয়া মানুহৰ ওপৰত বল দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই? এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। দুখীয়া মানুহৰ ঘৰ ভাঙি বীৰত্ব দেখুওৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। উচ্ছেদক লৈ এইদৰে গৰজি উঠিল ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে লগতে কয় যে কিয় দুখীয়া মানুহৰ ওপৰত বল দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই। ক্ষমতাৰ বাবে আজমলৰ সংগ ল'ব পাৰে হিমন্ত বিশ্ব শৰ্মাই। কাৰো প্ৰতি মায়া মমতা নাই মুখ্যমন্ত্ৰীজনৰ। ৰাজ্যত উচ্ছেদ চলোৱা সন্দৰ্ভত এই মন্তব্য কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ।